নমস্কাৰ তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি আমি ক্লাছ 5ৰ অনুশীলনী 1 টো কৰিবলৈ আৰম্ভ কৰিম। ক্লাছ 5ৰ অংকৰ শংকৰদেৱ বিদ্যানিকেতন। ঠিক আছে, এইটো হৈছে আমাৰ ৱেবছাইট। তোমালোকে ৱেবছাইটটো ভিজিট কৰিব পাৰিবা, তাৰ পৰা লিখিও ল'ব পাৰিবা উত্তৰবোৰ। তোমাৰ প্ৰথম প্ৰশ্নটো হৈছে যে 204ৰে লিখিব পৰা আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ সংখ্যা দুটা কি হয়। যিহেতু আমাক অংক দিছে এইকেইটা, তো সৰু সংখ্যাটো যেতিয়া লিখিব দিব আমি সৰু অংকৰ পৰা আৰম্ভ কৰিম, অৰ্থাৎ উত্তৰটো হ'ব আমাৰ 204। আৰু যেতিয়া আমাক ডাঙৰ অংক লিখিব দিব বা ডাঙৰ সংখ্যা লিখিব দিব, তেতিয়া আমি ডাঙৰ অংকৰ পৰা আৰম্ভ কৰিম, অৰ্থাৎ কিহৰ পৰা আৰম্ভ কৰিম, 4ৰ পৰা আৰম্ভ কৰিম। তাৰপিছত 2 লিখিম, তাৰপিছত 0 লিখিম, অৰ্থাৎ 420 হ'ব। আমাৰ ডাঙৰ যিটো সংখ্যা হ'ব সেইটো কি হ'ব, 420। ইয়াত 402 হৈ আছে, এইটো ঠিক কৰি ল'বা, কিমান হ'ব তোমালোকৰ 420 হ'ব। ঠিক আছে, তাৰপিছত আহিলে আমাৰ 2 নম্বৰ প্ৰশ্নটো, 1ৰে আৰম্ভ হোৱা আৰু 5ৰে শেষ হোৱা 6টা অংকযুক্ত আটাইতকৈ সৰু সংখ্যা আৰু আটাইতকৈ ডাঙৰ সংখ্যা লিখিব লাগে। যিহেতু 1ৰে আৰম্ভ কৰিব দিছে, তো প্ৰথমে কি কৰিবা, প্ৰথমে সদায় 1টো লিখি ল'বা আৰু শেষত 5 লিখিবা। আৰু যিহেতু সৰু সংখ্যা লিখিব দিছে, তো মাজত কি ভৰাই দিবা, 0 ভৰাই দিবা। কেইটা ভৰাব লাগিব, 4টা, কাৰণ তেতিয়াহে 6টা অংক বিশিষ্ট হ'ব। ঠিক আছে, ইয়াত লিখাই আছে, কিন্তু কথাটো হ'লে মাজত এটা 0 কমি আছে, সেইটো তোমালোকে বহাই ল'বা। তো ঠিক তেনেকৈ কৈছে আটাইতকৈ ডাঙৰ সংখ্যাটো, তো 1 আৰু 5ৰে আৰম্ভ কৰিব দিছে ইয়াতো। তো যদিহে আমি ইয়াত 1 এটা বহাই দিওঁ, ইয়াত 1 এটা বহাই দিলোঁ, ইয়াত 5 এটা বহাই দিলোঁ, তো মাজত আমি ডাঙৰ সংখ্যা লিখিব দিয়াৰ বাবে ডাঙৰ অংক অৰ্থাৎ 9 বহাব লাগিব, কেইটা, 4টা। তেতিয়া আমাৰ 6টা অংক বিশিষ্ট সংখ্যা হৈ যাব। ঠিক আছে, তাৰপৰা আহিলে 3 নম্বৰটো, 2, 3, 4ৰে গঠন কৰিব পৰা 3টা অংক বিশিষ্ট সংখ্যাবোৰ লিখি উৰ্ধক্ৰমত সজোৱা। তো আমাক যিকেইটা অংক দিয়া হৈ আছে, অৰ্থাৎ 2 দিয়া আছে, 3 দিয়া আছে, 4 দিয়া আছে, এইকেইটা উল্টা পুল্টা কৰি আমি কিছুমান নম্বৰ লিখিব লাগে, আৰু সেই নম্বৰবোৰ হৈছে আমাৰ এনেধৰণৰ, আৰু ইহঁতক সৰুৰ পৰা ডাঙৰলৈ সজাব লাগে। সৰুৰ পৰা ডাঙৰলৈ মিনছ এই নাম্বাৰকেইটাৰ ভিতৰত আমি যদি চাওঁ, 234টো আটাইতকৈ সৰু, 243টো তাৰপিছত, তো তেনেকৈ আমি উৰ্ধক্ৰমত সজাই থৈ দিছোঁ। ঠিক আছে, আৰু সংখ্যাকেইটা লিখিব হ'লে কি কৰিলোঁ, এটা নাম্বাৰটো হ'ল 234, তাৰ 4টো আগলৈ লৈ আহা, 3টো পিছলৈ লৈ যোৱা, হৈ যাব 243, বা 4টো আগলৈ লৈ আহা, তেনেকৈ উল্টা পুল্টা কৰি লিখিব পাৰিবা। তাৰপিছত আহিলে আমাৰ 3 নম্বৰ প্ৰশ্নটো। 3 নম্বৰ প্ৰশ্নটো অলৰেডি হৈ গৈছে, 4 নম্বৰ প্ৰশ্ন হ'ব। 4 নম্বৰটো সেই 3টোৰ লগত ছেইম একেই হয়। আগতে আমাক 3টা অংক দিছিলে, 3 অংক বিশিষ্ট সংখ্যা লিখিব দিছিলে। এইবাৰ আমাক 4টা অংক দিছে, সেইকেইটা হৈছে 5, 8, 7, 4, আৰু এইকেইটা ব্যৱহাৰ কৰি 4টা অংকযুক্ত সংখ্যা লিখিব দিছে। ইয়াৰ পৰা আমি বহুত বেছি সংখ্যা লিখিব পাৰিম, তাৰে ভিতৰত মই কিছুমান লিখি থৈ দিছোঁ এইবোৰ। ঠিক আছে, তো এইবোৰ তোমালোকে চাই ল'বা। আৰু এইবোৰ আমি কিহৰ লিখি থৈ দিছোঁ, ডাঙৰৰ পৰা সৰুলৈ লিখিছোঁ। কিয়, আমাক প্ৰশ্নটোত কিহত লিখিব দিছে, অৰ্ধক্ৰমত। তো ইয়াত যদি চোৱা, অৰ্ধক্ৰমত লিখিব দিছে, অৰ্ধক্ৰম মিনছ ডাঙৰৰ পৰা সৰুলৈ। এনেই সংখ্যা বহুতেই লিখিব পৰা যায়, মই হয়তো গোটেইবোৰ লিখা নাই, গোটেইবোৰ লিখা দৰকাৰো নাই, ইমান সময় ৱেষ্ট কৰা দৰকাৰ নাই। তাৰপিছত ৰোমান পদ্ধতিত লিখা। তো ৰোমান পদ্ধতিৰ এনচাৰবোৰ ইয়াত দিয়া হৈ আছে। 50 কাৰণে হ'ব L হ'ব, 45ৰ কাৰণে VL, 92ৰ কাৰণে এইটোৰ বাবে এইটো হ'ব। এইখিনি গোটেইখিনি দিয়া আছে, তোমালোকে চাই ল'বা এইটো। ঠিক আছে, তো ইয়াত আমাৰ সেইটোতো কৈছোৱেই মই যে 50টোৰ কাৰণে কি লিখিব লাগিব, তোমালোকে L লিখিব লাগিব। ঠিক আছে, তাৰপিছত 45টোৰ কাৰণে তোমালোকে VL লিখিব লাগিব। 92টোৰ কাৰণে ইয়াত যদি চোৱা, ইয়াত তোমালোকৰ এইটো হ'ব X, C, দুডাল চিন হ'ব। ঠিক আছে, তো ইয়াত কি হয়, কেতিয়াবা কম্পিউটাৰত লিখোঁতে অলপ ইফাল সিফাল হৈ যায়, তো মাজত I এটা সোমাই গৈছে। ঠিক আছে, তো ঠিক তেনেকৈ ইয়াতো যদি চাওঁ 593, তো 593টোত তোমালোকৰ হ'ব কি, প্ৰথমটো D আহিব, Dটো আমাক 500 বুজায়, তাৰপৰা C আহিব, C পৰা X এটা বিয়োগ কৰা 90 হৈ গ'ল, তাৰপৰা ইফালে কেইডাল চিন দিবা, 3ডাল চিন দিবা। ঠিক আছে, তো ইয়াতো এডাল মাজত এটা কি সোমাই আছে, এডাল চিন বেছিকৈ সোমাই আছে। তো গতিকে মই কোৱাটো চাই ল'বা, D, X, C আৰু 3টা I। তাৰপিছত আহিলে আমাৰ 45,013, তো ইয়াৰ কাৰণে আমি প্ৰথমে কি লিখিব লাগিব, 45। তো এইটো L মানে 50, ইয়াৰ পৰা V এটা, L মানে 50, ঠিক আছে, L মানে 50, ইয়াৰ পৰা X এটা বিয়োগ কৰি দিয়া, X এটা বিয়োগ কৰিলে 40 হ'ব, তাৰপৰা 40ৰ লগত 5 এটা যোগ কৰিলে 45 হ'ব। ঠিক আছে, আৰু 13টোৰ কাৰণে তোমালোকৰ কি হ'ব, X দি পেলাই 3টা কি টানি দিবা, লাইন টানি দিবা, আৰু 45টোৰ ওপৰত এনেকৈ এটা লাইন টানিব লাগিব, যিহেতু আমাক 45,000ৰ কথা কৈছে, তো সেইকাৰণে এনেকৈ আমি এটা লাইন টানিব লাগিব। অৰ্থাৎ এইটো ঠিকে আছে, কিন্তু ইয়াত 45ৰ ওপৰত এটা কি দিব লাগিব, তোমালোকে লাইন এটা টানি দিব লাগিব। বাকীকেইটা এনেকৈ দিয়া আছে, চাই ল'বা। ঠিক আছে, আৰু যদি কিবাহে ভুল পোৱা কমেণ্ট কৰি কৈ দিবা। তাৰপিছত আহিলে আমাৰ 6 নম্বৰটো। 6 নম্বৰটো তেনেকৈ দিয়া আছে, প্ৰতিটো ৰোমান সংখ্যাৰ বিপৰীতে নাম্বাৰকেইটা লিখা হৈ আছে, এবাৰ চাই ল'বা।
হৈছে এতিয়া আছিলে প্ৰথম অনুশীলনটো আমাৰ এনেকুৱাই আছিলে পাছৰকেইটা আমি পাছত কৰিম